দৌল উৎসৱৰ দিনটোতেই বকৰাজৰ বাগিচা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ ৩১ সংখ্যক বাসুদেৱ যজ্ঞ উদযাপন। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হয় বাসুদেৱ যজ্ঞ। বাসুদেৱ থান মন্দিৰৰ এক বিশেষত্বৰ বাবে প্ৰতি বছৰ ফাগুন মাহৰ পূৰ্ণিমা তিথিত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হয় ভক্তপ্ৰাণৰ। আজি ভাগৱত শোভাযাত্ৰাৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞ। অহাকালি দৌল উৎসৱ। এই পবিত্ৰ দিনটোতে বিটিআৰ ওদালগুৰি জিলাৰ বকৰাজৰ বাগিচাৰ শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞ। আজি শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞৰ ভাগৱত শোভাযাত্ৰা শুভ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক মহৎ চন্দ্ৰ ডেকাই। উল্লেখযোগ্য যে শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞ উপলক্ষে ৰাতিপুৱা প্ৰভাত ফেৰীৰ পৰা আৰম্ভ কৰি ভাগৱত পাঠ, হোম যজ্ঞ, আয়তীৰ নাম, থিয় নাম, নাগৰা নাম আৰু ধৰ্মালোচনী সভা। আজি দুটা দিনৰ কাৰ্যসূচীৰ সন্দৰ্ভত শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ সম্পাদক সুনন্দ কুমাৰ নাথ আৰু পুৰোহিত মনোজ শৰ্মাই শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞৰ সন্দৰ্ভত কি ক'লে জানো আহকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। কৃষ্ণ পদে বাৰম্বাৰ কৌতি মূৰ নমস্কাৰ কৃপানাচাৰি নাৰায়ণ। বাসুদেৱ যজ্ঞ আমাৰ প্ৰতি বছৰে হয়। এইবাৰ আমাৰ সংখ্যা ৩১ সংখ্যক বাসুদেৱ যজ্ঞ। গতিকে সাজু বা প্ৰস্তুতি বুলি ক'বলৈ গ'লে আমি আগতে তেনেকুৱা যি অৱস্থাত আমি যি ধৰণে আমি চলাই আহিছোঁ তেনেকৈ এইবাৰো চলাম বুলি আমি আশা কৰিছোঁ আৰু আমাৰ যজ্ঞ ভালেই হ'ব এইটো আমি আশা কৰি আছোঁ। যিটো আজি ফাগুন পূৰ্ণিমা তিথি অহাকালি কিমান ভক্ত আগমন ঘটিব? এইবাৰ আমি যোৱাবেলি যি ভক্ত পাইছিলোঁ, যি সংখ্যা পাইছিলোঁ, এইবাৰ আমি প্ৰতিকূল বতৰৰ কাৰণে হয়তো কিছু সংখ্যক আমাৰ ভক্তৰ মানে সমাগমটো অলপ কম হ'ব বুলি ধাৰণা কৰিছোঁ। যদিও যিবিলাক ভক্ত ইয়ালৈ আহে তেওঁলোকৰ কিন্তু বাধা দি ৰখাৰ কোনো নাই, তেওঁ আহিবই। গতিকে খুব বেছি অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু আগৰ দৰে আমি প্ৰস্তুতি আৰম্ভ কৰি আছোঁ। যিটো আজিৰ পৰা আৰম্ভ হৈছে, আজি আৰু অহাকালি কি কি কাৰ্যসূচীৰে বাসুদেৱ যজ্ঞ? আজি আমাৰ ৰাতিপুৱা 7 বজাত পৰিৱেশ নিকাকৰণে আৰম্ভ হৈ আজি আমাৰ নিশা নাগাৰা নামত আজি দিনটো কাৰ্যসূচী, প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি কৰিম। অহাকালি আকৌ প্ৰভাত ফেৰীৰে আৰম্ভ হ'ব 5 বজাত, উষা কীৰ্তনেৰে আৰম্ভ হ'ব হৈ আমাৰ 4:30 বজাত যজ্ঞ সামৰণি পৰিব। আজি ভাগৱত শোভাযাত্ৰা হৈছে, কি ক'ব আজি বিশ্বশান্তিৰ কাৰণে? বিশ্বশান্তিৰ কাৰণে আমাৰ মানে যিটো আমাৰ যজ্ঞ, এইটো আমাৰ চিঠিখনত এটা আছে যে বিশ্বশান্তিৰ মংগলৰ কাৰণে আমি এই যজ্ঞটো, বিশ্বশান্তি, বিশ্বৰ মংগল, বিশ্বৰ শান্তি, এইটোৱে কামনা আমাৰ এই যজ্ঞৰ মূল উদ্দেশ্য। বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ইয়াত আহে বাসুদেৱ যজ্ঞলৈকে, কিয় আহে? এইটো এটা কথা, কিয় আহে এইটো তেওঁবিলাকে জানিব, কিন্তু আমাৰ ইয়াতে চাবলগীয়া বা ইয়াত কিবা চাম, বাসুদেৱ মন্দিৰত গৈ পেলাই আটক ধুনীয়া কিবা বস্তু আছে, এনেকুৱা চাবলগীয়া আমাৰ ইয়াত একো নাই। কিন্তু ইয়াতে মহান এটা শক্তি এটা আছে, আমাৰ যিডাল কথনদা ফুল আছে তাত গাখীৰ ঢালে, মানুহবিলাকে ফল পায়, ভক্তবিলাকে ফল পায়, আৰু সেই বিশ্বাসতেই ধৰক আমি এইটো ধৰি ল'ব পাৰোঁ যে এটা মহান ইয়াত শক্তি এটা আছে ঈশ্বৰৰ, এইটোতে বিশ্বাসত আমি এই যজ্ঞটো সদায় সফল হৈ আছোঁ। মই ইয়াত প্ৰায় 25 বছৰমান পূজা কৰিবলৈ আহিছোঁ, আৰু ইয়াত আমি দেখিছোঁ 8,000-ৰ পৰা 10,000মান ভক্ত প্ৰতি বছৰে হৈ থাকে। এই বছৰো আমি আশা কৰিছোঁ, আৰু ইয়াত আহিলে আমাৰ এটা ধাৰণা আছে যে যিডাল গছৰ গুৰিত গাখীৰ ঢলা হয় তাত মানুহৰ মনৰ কামনা পূৰ্ণ হয়। আমাৰ বিভিন্ন ঠাইৰ পৰা আহে, লখিমপুৰ, যোৰহাট, ধুবুৰী এনেকুৱা ঠাইৰ পৰা অহা মানুহো মই বিভিন্নজনক লগ পাইছোঁ। আনকি ৰাজস্থান বা পাঞ্জাৱ এনেকুৱা ঠাইৰ পৰাও ইয়ালৈ মানুহ আহি তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হয় বুলি তেওঁলোকে তেওঁলোকৰ ভাষাতে কোৱা মই ইয়াত লগ পাইছোঁ। ইয়াতে যিটো আধ্যাত্মিকতা আৰু যিখিনি মানুহৰ ভক্তি, সেই ভক্তিটোত মই মানে বৰ আৱেগিক হওঁ আৰু সন্তুষ্ট হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।